চাওক গোটেই বিষয়টো অকল তেওঁ ৰাজহুৱা কৰিব নোৱাৰোঁ বুলি উল্লেখ কৰিছে কাৰণ আইনীও কিছু বাধা আছে এনেধৰণৰ যি নথি পত্ৰ থাকে পোষ্টমৰ্টেম ৰিপৰ্ট হওক বা আন যি আৰু তাৰ সমান্তৰালভাৱে যদি এখন ৰাজহুৱা হয় তেন্তে কোনোবা সময়ত বা কোনো ধৰণেৰে যি তদন্ত সেই তদন্তটো বিঘ্নিত হ'ব পাৰে তদন্তত দেৰি হ'ব পাৰে যাৰ বাবে হয়তো যি এখন পাব্লিক ডমেইন বা ৰাইজৰ আগত সেইখন দিয়া নহয় আৰু বৰ্তমান সময়ত তেওঁ উল্লেখো কৰিছে যে যিখন পোষ্টমৰ্টেম ৰিপৰ্ট আছে সেই ৰিপৰ্টটো আদালতত ছাবমিট কৰিব আদালতৰ আগত দিব আৰু ইতিমধ্যে জানে যে ভিচেৰা ৰিপৰ্ট আহিছে GMCHৰ বিশেষজ্ঞ চিকিৎসকে ভিচেৰা ৰিপৰ্টখন লৈ তেওঁলোকে যি সম্পূৰ্ণ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন সেই প্ৰতিবেদন ইতিমধ্যে তেওঁলোকে প্ৰস্তুত কৰিছে আৰু 2 এদিনৰ ভিতৰতে সেই যি প্ৰতিবেদন আছে সেই প্ৰতিবেদন আদালতত দাখিল কৰা হ'ব আৰু হয়তো তাৰ যি আইনী প্ৰক্ৰিয়াৰ মাজেৰে হয়তো আদালতৰ পৰা সেই যি মৰণোত্তৰ প্ৰতিবেদন আছে সেই প্ৰতিবেদন সংগ্ৰহ কৰিব পৰা যাব কিন্তু বৰ্তমান সময়ত তেওঁ এটা স্পষ্ট কৰি কৈছে যে কোনো ধৰণেৰে যি সংবাদ মাধ্যম হওক বা ছ'চিয়েল মিডিয়াত ওলাই আছিল যে 4 বজাত বুদ্ধিজীৱী সাংবাদিক জ্যেষ্ঠ সাংবাদিকসকলক মাতি দেখুওৱা সেই দেখুওৱাৰ কথাটো তেওঁ নস্যাৎ কৰিছে